গুৱাহাটী প্ৰেছ ক্লাবত সাহিত্যিক সদানন্দ গগৈৰ দুখনি গ্ৰন্থ উন্মোচন। বিশিষ্ট সাহিত্যিক তথা অসম চৰকাৰৰ অৱসৰপ্ৰাপ্ত বিষয়া সদানন্দ গগৈৰ দুখনি গ্ৰন্থ আজি উন্মোচিত হৈছে। গুৱাহাটী প্ৰেছ ক্লাবত গ্ৰন্থ দুখনি উন্মোচন কৰে অসম সাহিত্য সভাৰ সভাপতি ডক্টৰ সূৰ্যকান্ত হাজৰিকাই। গ্ৰন্থ দুখন ক্ৰমে এখনি গল্পপুথি মৰ্মান্তিক বিচ্ছুৰিত কিৰণ আৰু এখনি উপন্যাস প্ৰতাৰণা পুৰস্কাৰ। এটি সৰস্বতী বন্দনাৰে আৰম্ভ কৰা গ্ৰন্থ উন্মোচনী সভাত বিশিষ্ট সাহিত্যিক ডক্টৰ দয়ানন্দ পাঠক আৰু বিশিষ্ট সাহিত্যিক ডক্টৰ নমিতা ডেকা উপস্থিত থাকে। গ্ৰন্থ উন্মোচনী সভাত আদৰণি ভাষণ আগবঢ়ায় লেখক সদানন্দ গগৈয়ে। অনুষ্ঠানৰ আঁত ধৰে বিশিষ্ট কবি কমল বৰাই। উত্তৰ গুৱাহাটীৰ পৰা পংকজ নাথৰ ৰিপৰ্ট, অৰুণোদয় আছাম। উন্মোচন কৰা দুইখন গ্ৰন্থ, চতুৰ্থখন গল্প পুথি, এইখন হ'ল মৰ্মান্তিক বিচ্ছুৰিত কিৰণ আৰু এখন প্ৰথম মোৰ উপন্যাস প্ৰতাৰণাৰ পুৰস্কাৰ। দুইখন গ্ৰন্থই সামাজিক পটভূমিত লিখা আৰু ইতিমধ্যে মোৰ আগৰ গল্পসমূহো সমাজৰ কিছু তিতা মিঠা অভিজ্ঞতা, কিছু বাস্তৱ পটভূমিক লৈ সৃষ্টি কৰা হৈছে। আৰু উপন্যাসখন অৱনী বুলি এটা চৰিত্ৰ আছে। সেই চৰিত্ৰটো প্ৰথমতে কোনোবাই প্ৰতাৰণা কৰে আৰু প্ৰতাৰণাৰ ফলস্বৰূপে তেওঁ যে এটা সুন্দৰ জীৱন এটা গঢ় লৈ উঠে তেওঁৰ ভিতৰত, তাকেই বৰ্ণনা কৰা হৈছে। আৰু আজি এই দুইখন গ্ৰন্থ উন্মোচন কৰে অসম সাহিত্য সভাৰ মাননীয় সভাপতি ডক্টৰ সূৰ্যকান্ত হাজৰিকাদেৱে। লগতে বিশিষ্ট অতিথিৰূপে উপস্থিত থাকে বিশিষ্ট শিক্ষাবিদ দয়ানন্দ পাঠক, ডক্টৰ দয়ানন্দ পাঠক ছাৰ আৰু ডক্টৰ নমিতা ডেকা বাইদেউ, আৰু যথেষ্ট সংখ্যক সাংবাদিক বন্ধু আমাৰ আজি উপস্থিত আছিল। গতিকে মই নিজেই আপ্লুত হৈছোঁ সকলোৰে। আভাত দাঙি ধৰা হৈছে কিতাপখনিত। আৰু গুৰমাৰি গংগাত পেলোৱা বুলি এটা কথা আছে। গুৰমাৰি গংগাত পেলোৱা অৱনী যেনেকৈ প্ৰতাৰিত হৈছিলে, প্ৰতাৰিত হোৱাৰ কাৰণে কেনেকৈ পুৰস্কৃত হ'ব, সেইখিনি মোৰ উপযোগ্য এইখন উপন্যাসৰ। আশা কৰোঁ আপোনালোকে আদৰি ল'ব আৰু আদৰি ল'লেই মোৰ সাৰ্থকতা আহিব। এইখিনিতে যিসকল ব্যক্তিয়ে বিভিন্ন দিশত এই কিতাপখনি সাকাৰ ৰূপ পাওঁতে সহায় কৰিলে তেওঁলোকলৈ মোৰ আন্তৰিক শুভেচ্ছা। আৰু প্ৰথমতে অসমৰ সৰ্ববৃহৎ জাতীয় অনুষ্ঠান অসম সাহিত্য সভাৰ মহিমামণ্ডিত সভাপতিৰ পদ অলংকৃত কৰি অত্যন্ত ব্যস্ততাপূৰ্ণ কৰ্মৰাজিৰ মাজতো মোৰ গল্পপুথিখনৰ বাবে দুআষাৰ লিখি দিয়াৰ কাৰণে ডক্টৰ সূৰ্যকান্ত হাজৰিকাদেৱৰ ওচৰত মই কৃতজ্ঞ। দ্বিতীয়তে যিসমূহ বিষয় উপস্থাপনা কৰিছে তাৰ যোগেদি একোখন সমাজৰ বিভিন্ন চিত্ৰ ইয়াত উপস্থাপিত হৈছে আৰু এই চিত্ৰসমূহৰ যোগেদি ইয়াৰ দুখ গুণ বিচাৰ বিশ্লেষণ কৰি লৈ আমাৰ পঢ়ুৱৈ সমাজে নানান দিশেৰে সৈতে উপকৃত হ'বলৈ সক্ষম হ'ব। প্ৰতাৰণাৰ পুৰস্কাৰ, আচলতে প্ৰতাৰণাৰ পুৰস্কাৰ নামটোৱে এটা আকৰ্ষণ আনিব। কাৰণ সাধাৰণতে প্ৰতাৰণা যোনে কৰে, এই প্ৰতাৰণা কৰা মানুহসকলক ব্যক্তিবৃন্দক আচলতে পুৰস্কৃত সাধাৰণতে নকৰে, তেওঁলোকক তিৰস্কৃতহে কৰে। কিন্তু এই তিৰস্কৃত কৰাৰ সলনি যে পুৰস্কাৰ শব্দটো ইয়াত ব্যৱহাৰ কৰিছে, এই নামটোৱে আচলতে এই গ্ৰন্থখনৰ প্ৰতি পঢ়ুৱৈ সমাজৰ আকৰ্ষণ যে আনিব, এইটো কথা কিন্তু মই নিশ্চিতভাৱে ক'ব পৰা হৈছোঁ। কিন্তু এতিয়া আদি লিখক সদানন্দ গগৈদেৱে তেখেতৰ ভাষণত যিখিনি কথা ক'লে
এই অগণি বোলা যিজন ইয়াত চৰিত্ৰ ৰূপায়িত কৰিছে সেই অগণিক প্ৰতাৰণা কৰাৰ বিনিময়ত তেওঁ গৈ যে গৰুমাৰী গংগাত পেলোৱাৰ নিচিনাকৈ তেওঁ যে বিভিন্ন ধৰণে একোখন সমাজক বিভিন্ন ধৰণে উপকাৰ কৰিব পৰাকৈ ইয়াত কৰ্ম সংযোজন কৰি আগবাঢ়িলে মোৰ মতে ই আনক কিছু অনুপ্ৰেৰণা যোগাব। সিদ্ধি হৈছে যাতে ধৃতৰাষ্ট্ৰৰ কথাটো দ্ৰোণাচাৰ্যৰ কথাটো বুজি নাপায়। অস্বস্থামাক মাৰিছে, মাৰি পেলাই গুচি গৈছে। অস্বস্থামাক তেওঁ বাতৰিটো দিয়াৰ লগে লগে তেওঁ হতবাক হৈ যাব আৰু তেতিয়া তেওঁ হত্যা কৰাৰ কাৰণে সুবিধা হ'ব। সেইকাৰণে এইটো কথালৈ তেওঁলোকে চুক্তি কৰি ল'লে অস্বস্থামা